মধুপুৰ সত্ৰৰ এই ভাগ আসন ভাগ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱে ইয়াত ধৰ্ম প্ৰচাৰ কৰিছিলে আৰু ইয়াতে প্ৰাণত্যাগ কৰিছিলে। এই ভাগ আসন, গুৰু আসন। এয়া আমি চাবলৈ আহিলোঁ। এয়া এই মধুপুৰ সত্ৰৰ এয়া বাপ বহি আছে, আমাক আশীৰ্বাদ দিবলৈ ৰখি আছে। আমাৰ লগৰ এজনী এতিয়াও ধূপ জ্বলাই হোৱা নাই। সেই অক্ষয় বন্তি আমি ইয়াতে তেল দিলোঁ। আমাৰ নিজে দিবলৈ দিয়া নাই, কিন্তু ইয়াত বাপে দি দিব, আমি তেখেতক চমজাই দিছোঁ। এই ভাগ বহু দিনৰ পৰা আহিম বুলি ভাবি আজি আহিবলৈ পালোঁ। সেইকাৰণে প্ৰভু ভগৱন্তক বহুত ধন্যবাদ দিছোঁ।